নমস্কাৰ, মই মৌচুমী স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে, ময়ো ভালে আছোঁ। আৰু আজি ভিডিঅ'টো হৈছে মোৰ বেডৰুমটো ডিপ ক্লিনিং কৰা। ঘৰৰ সকলো গৃহিণীয়েতো সদায় নিজৰ কৰিবলগীয়া কামখিনি কৰে, কিন্তু সময়ৰ অভাৱত কেতিয়াবা কোনোবাটো চুক থাকি যায়, কোনোবাটো কাম কৰিবলৈ থাকি যায়। তেনে ক্ষেত্ৰত মাহটোৰ মূৰত এবাৰ নিজৰ ঘৰটো ডিপ ক্লিনিং কৰা খুব জৰুৰী হৈ পৰে। মই কি কৰোঁ, এটা ৰুমকৈ এদিনত চিলেক্ট কৰোঁ, যাতে মই এটা ৰুম এদিনত ভালকৈ ক্লিন কৰোঁ। গোটেইখিনি ৰুম একেলগে ক্লিন কৰিবলৈ নলওঁ, নহ'লে কি হয়, এলাহ লাগে, ভাগৰ লাগে। তো গোটেইখিনি ৰুম একেলগে ক্লিন কৰিলে ভালকৈ ক্লিনো নহয়। তো সেইকাৰণে মই এটা ৰুম ক্লিন কৰোঁ। আজি যিহেতু মই বেডৰুমটো চিলেক্ট কৰিছোঁ, আজি বেডৰুমটো ক্লিন কৰিম। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। মই কেনেকৈ ক্লিন কৰোঁ, একো বেলেগ ধৰণৰ ক্লিনাৰ বা তেনেকুৱা মই ইউজ নকৰোঁ। সকলোখিনি মই ঘৰুৱাভাৱে ইউজ কৰোঁ। আৰু তেনে কৰি মই এতিয়া বিয়া হোৱা 4 বছৰ হৈ গ'ল। ফাৰ্নিচাৰবোৰ খুব ধুনীয়া হৈ আছে আৰু কোনো ধৰণৰ ডেমেজ হোৱা নাই। কি কৰোঁ, কেনেকৈ মই চাফা কৰোঁ, এই ভিডিঅ'টোত গম পাব। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। প্ৰথম মই পৰ্দাখিনি এৰাই ল'লোঁ। তাৰপিছত এইখিনি ধুবলৈ থৈ দিম। বাকী কামখিনি তাৰপিছত আৰম্ভ কৰিম। মেচিনৰ কাম কৰি থাকিব। প্ৰথমে এইখিনি কাপোৰ মই ধুই লওঁ। তাৰপিছত এইখিনি ধুবলৈ দি পেলাই এডাল পুৰণা ঝাৰু লৈ পেলাই মই গোটেই মকৰা জালখিনি আৰু বেৰত যিবিলাক ধূলি থাকে সেইবিলাক আঁতৰাই ল'লোঁ। মকৰা জাল এৰুৱাডালে সৈতে এৰালে এইখিনি কৰিব নোৱাৰে, সেইটো কাৰণে মই পুৰণা ঝাৰু ব্যৱহাৰ কৰোঁ। এইডালটিত বহুত ধুনীয়াকৈ গোটেই বেৰ চেৰখিনিও চাফা হৈ যায়। আৰু গডৰেজৰ ওপৰত মই এখন কাপোৰ পাৰি দিওঁ, যাতে ধূলি পৰি মামৰে নধৰে। তো এইখন কাপোৰো মই মাজে মাজে ধুই থাকোঁ বাৰু, চাফাই হৈ আছে এতিয়াও। সেইটো কাৰণে ওপৰৰ ধূলিখিনি ঝাৰু দি চাফা কৰি এই কাপোৰখন পুনৰ পাৰি দিলোঁ। গডৰেজৰ ওপৰত এনেকৈ কাপোৰ এখন পাৰি থ'লে কি হয়, ওপৰত ডাইৰেক্ট ধূলিটো নপৰে। সেইটো কাৰণে গডৰেজটো বহুত দিনলৈকে ভাল হৈ থাকে। এনেকৈ কাপোৰ এখন পাৰোঁ আৰু মাজে মাজে কাপোৰখন জাৰি থাকিব লাগে। তাৰপিছত এনেকুৱা এডাল ব্ৰাছ লৈ লৈছোঁ, কালাৰ কৰা যোনডাল ব্ৰাছ। এডালে সৈতে মই দৰজাৰ চুক কোণবিলাক, যোনবিলাক ধূলি হাতেৰে এৰাব নোৱাৰি বা কাপোৰেদি মুচি এৰাব নোৱাৰি, এনেকৈ ব্ৰাছ এডাল দি এৰালে খুব ধুনীয়াকৈ এৰি যায়। ঘৰৰ চুকে চুকে থকা ধূলিবোৰ, যেনেকৈ বৰ্ডৰ ওপৰত আৰু দৰজাৰ চুকে থকা মকৰা জাল বা ধূলি, সকলোখিনি এডালেদি ধুনীয়াকৈ এৰাব পাৰি। মই গোটেই খিৰিকী দৰজা এইবিলাকত বহুত ধুনীয়াকৈ এডাল দি চাফা কৰি দিওঁ আৰু খুব ধুনীয়াকৈ চাফাও হৈ থাকে। এনেকৈ মকৰা জাল আৰু ঘৰৰ ধূলিবিলাক আঁতৰোৱাৰ পিছত মই এটা বাল্টিঙত ল'ম পানী, ঘৰৰ চাফা পানী, আৰু তাৰপিছত তাত ল'ম অকণমান চাৰ্ফ। এইখিনি অকণমান চাৰ্ফ দি ল'ম আৰু চাফা কাপোৰ এখনেদি মুচি যাম। যেনেকৈ আইনা আৰু ফাৰ্নিচাৰবিলাকো বহুত ধুনীয়াকৈ চাফা কৰে। চাওকচোন আইনাখন কিমান ধুনীয়াকৈ চাফা কৰি দিছে। কোনো ধৰণৰ কলিং বা তেনেকুৱা কোনো ক্লিনাৰ দৰকাৰেই নহয়, চাৰ্ফেই কামত দিয়ে বহুত ধুনীয়াকৈ। মই গোটেই ফাৰ্নিচাৰবোৰ এনেকৈয়ে চাফা কৰোঁ, দেখিছে নহয়। আৰু এনেকুৱা ধূলি পৰি থকা বস্তুবিলাক মই ব্ৰাছৰ সহায়ত ধুনীয়াকৈ চাফা কৰি লওঁ। মোৰ ড্ৰেছিংখনো এনেকৈয়ে মই বিয়াৰ পিছৰ পৰা এনেকৈয়ে চাফা কৰি আহিছোঁ। কোনো ধৰণৰ বেয়া আজিলৈকে হোৱা নাই। আৰু তেনেকৈয়ে মই গডৰেজটোও ধুনীয়াকৈ চাফা কৰি ল'লোঁ। সেই চাৰ্ফৰ অকণ চাৰ্ফ পানী দিয়ে গোটেই ধুনীয়াকৈ চাফা কৰি ল'লোঁ। যদি বেছিকৈ পানীখিনি লেতেৰা হয়, তেন্তে পানীখিনি সলাই ল'ব লাগে। এনেকৈ মই গোটেইখিনি চাফা কৰাৰ পিছত বিচনাৰ হেডবক্সখিনিও চাফা কৰি আছোঁ। আৰু ইফালে দেখিছেনে, ছোৱালী আহি পাই গ'ল আৰু তাইও নিজৰ কামত লাগি আছে বাৰু। তেনেকৈ খেলি আছে, আমনি নকৰে, আজিকালি ডাঙৰ হৈছে যিহেতু। তো বেডখন অকল ওপৰ ফালে নহয়, তলফালেও গোটেই ধুনীয়াকৈ যিমান পাৰোঁ মানে হাতেৰে যিমান ঢুকি পাওঁ তেনেকৈ চাফা কৰি ল'লোঁ। আৰু মোৰ এই মৰমৰ মেচিনটো, য'ত মই কাপোৰ চিলালে বাৰু বহুত চাফা কৰি থকাই হয়, তথাপিও ডিপ ক্লিনিং কৰিছোঁ যিহেতু ঘৰৰ সকলোবোৰ বস্তু ধুনীয়াকৈ মোহাৰি ল'ম। দেখিছেনে, অলৰেডি বহুতখিনি চাফাই হৈ আছে, মই হ'লেও মাজে মাজে কৰি থাকোঁ। তাৰপিছত গোটেই ঘৰটো জাৰি কৰি লোৱাৰ পিছত পকাখন ধুনীয়াকৈ সাৰি ল'লোঁ। ৰাতিপুৱা মই গোটেই বাহিৰঘৰ সাৰোৱেই, তথাপিও এতিয়া বহুত ধুনীয়াকৈ সাৰি কৰি দিছোঁ। আৰু এইখিনি সাৰি থাকোঁতেই ছোৱালীও অলপমান দিগদাৰ নিদিয়া নহয়। তাই কি কৰে, ঝাৰু মাৰিলে আগত আহি ৰখি থাকে। কিন্তু কি কৰিব, সৰু ছোৱালী, তেনেকৈতো কৰিব লাগিব। ঝাৰু মৰাৰ পিছত ধুনীয়াকৈ ঘৰটো মুচি দিলোঁ। আৰু মোচাত মই ফেনাইল ব্যৱহাৰ কৰোঁ আৰু অলপমান চাৰ্ফ ব্যৱহাৰ কৰোঁ পানীখিনিত। তাৰপিছত মোচাৰ পিছত পৰ্দা তেতিয়ালৈকে ধুনীয়াকৈ মেচিনত ধুই শুকালেও। আৰু আনফালে মই এতিয়া বিছনা চাদৰখনো চেঞ্জ কৰি দিলোঁ। এই বিছনা চাদৰখন মোৰ বিয়াতে গিফ্ট এটা, খুব ধুনীয়া। এতিয়া ঠাণ্ডা দিনত অকণ ডাঠ বিছনা চাদৰবোৰ পাৰি পেলাই এয়া মোৰ ৰুম ধুনীয়াকৈ ৰেডি। এতিয়া ফাইনেল ৰিজাল্টটোক চাওকচোন, কিমান ধুনীয়া হৈছে হয়নে। আৰু এনেকৈ চাফা কৰিলে নিজৰ মনটোও বহুত ধুনীয়া লাগে, পৰিষ্কাৰ হৈ থাকে আৰু ঘৰখনো বৰ ধুনীয়া হৈ থাকে।
কেনেকুৱা লাগিলে এটা কমেণ্ট কৰিব আৰু মোৰ বেডৰুম ডিপ ক্লিনিং ভিডিঅ'টো যদি ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নতুন যদি, আৰু যদি ভাল লাগিছে লাইক কৰিব আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই, নমস্কাৰ।